নমস্কাৰ দেই। আমাৰ কল্পনা প্ৰিণ্টিং এণ্ড প্ৰেজিং বৰ্তমান ৰাতি 1:30টাই বাজিল আৰু প্ৰায়। আমাৰ এই দীপকে লগাই আছে আমাৰ ডাইৰেক্টৰ এগ্ৰিকালচাৰ, তেখেতৰ অফিচটোৰ বেক চাইডে আমি ষ্টিল লেটাৰৰ কামটো কৰি আছোঁ। ডাইৰেক্টৰ এগ্ৰিকালচাৰ গপ্তম আছাম লিখি আছোঁ আমি, ওপৰত অশোক স্তম্ভটো দিয়া আছে। এইটো গল্ডেন কালাৰ 304 ষ্টেইনলেছ ষ্টীলৰ লেটাৰ হয়। আপোনালোকে দেখা পাইছে না কোৱালিটিটো এইটো। গতিকে আমাৰ ৰাইজে কণ্টেক্ট কৰিব পাৰে। এনেই এটা ফেচবুকত আপডেট এটা দি থ'লোঁ ৰাইজৰ ইনফৰমেশ্যনৰ কাৰণে। এইটো ষ্টেইনলেছ ষ্টীল 304 ষ্টীল লেটাৰ, এইটো গল্ডেন কালাৰ। আপোনালোকে কেতিয়াবা এগ্ৰিকালচাৰ ডাইৰেক্টৰ ছাৰৰ অফিচত সোমালে বেক চাইডে এখন ৱালত দেখা পাব। ছাৰে বহা চকীখনৰ বেক চাইডে ৱালত এইটো লাগি আছে। ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ গপ্তম আছাম, আমাৰ যোনটো খানাপাৰা এগ্ৰিকালচাৰ অফিচ আছে ইয়াতে। আমাৰ দীপকে লগাই আছে। এইটো লাইট নজ্বলা, জাষ্ট ৱালত এতিয়া প্লাইবৰ্ড আছে, প্লাইবৰ্ডৰ ওপৰত কালাৰ কৰা গৈছে, কালাৰৰ ওপৰত আমাৰ লেটাৰটো লগাই দিয়া গৈছে। গতিকে আমাক ৰাইজে আমাৰ স্ক্ৰীণত দিয়া নম্বৰত কণ্টেক্ট কৰিব পাৰে। জেনেৰেলি ষ্টীলৰ লেটাৰবিলাক কলেজবিলাকত, অফিচবিলাকত, চৰকাৰী অফিচত, আমাৰ স্কুল কলেজবিলাকৰ গেটবিলাকত, তেনেকৈ ইউনিভাৰ্চিটিবিলাকত লগোৱা হয়। এইবিলাক আমি 15 বছৰৰ কালাৰ গেৰাণ্টি দিওঁ। ৰাইজে আমাক কণ্টেক্ট কৰিব পাৰে। থেংক ইউ।